নিগদতি শোক শুনি উকন্দ্ৰী পৱৰ ভকতৰ সন্তাপ দেখিয়া পিতা বৰ হি ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয়লুত হে ৰাম পিত বস্তে মচি মুখ তেজিয়ানি চাখ স্নেহে উদ্ধৱক ধৰি বুলিলায়া শ্ৰাখ ৰাম তেজি চিন্তা চিত্ত থিৰ কৰাম তজু দুখ দেখি মোৰ নৰহে হৃদয় হে ৰাম স্বৰূপে জানিলা তুমি আমাৰ হয় বংশক সংঘৰিয়াবে চলি বুনি চায় ৰাম সাধিল উদ্ধৱ দেৱ তাৰ যত কাজ নথাকিব এই ঠাইত মাত কি বাবা হে ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গইলে লোকত মিলিবে বিমঙ্গল ৰাম পিৰি বেল দুজন কলি গুচিবে আচাৰ শুইবে অধমত ৰতি ইজতে হে ৰাম তুমি আমি দুয়ো গইলে মিলিবে নৰ্থ লোকুত হইব জ্ঞান ইটো ভকতিৰ পথ ৰাম ধৰ্মে পিৰিবে যাইবে লোকয় ধুগতি ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি কৃষ্ণ এতিয়া ইয়াৰ মাধ্যমেৰে আমাক কি ক'লে আমি পদবন্ধে আলোচনা কৰিম যে নিগদতি শোক শুনি উক নৃপবৰ মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে হে ৰাজন হে নৃপবৰ তুমি এটা কথা মনত ৰাখিবা ভগৱন্তই চব সহ্য কৰিব পাৰে কিন্তু এটা বস্তু তেওঁ সহ্য কৰিব নোৱাৰে সেইটোৱে হৈছে ভকতৰ দুখ ভকতৰ সন্তাপ ভকতৰ মনোকষ্ট
ভগৱন্তই কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণ যাওঁ বুলি কোৱাৰ লগে লগে উদ্ধৱে কান্দোতে তেওঁ নিজেও চকু পানী ওলাইছে আৰু আমাক এটা বৰ ডাঙৰ কথা ক'লে যে আপুনি আমি কেতিয়াবা কৰ্মব্যস্ততাত পৰি ভকতৰ গুৰিলৈ যাব পৰা নাই, ভগৱন্তই সেইটো বেয়া নাপায়। ভগৱন্তই আপোনাক তেতিয়াহে বেয়া পাব যদি বাৰাণ্ডাৰ চকীখনত বহি নামঘৰলৈ চুৰিয়া পিন্ধি অহা ভকতজনক দেখি আপুনি নিন্দা কৰে। সেইটো ভগৱন্তই আটাইতকৈ কষ্ট পায়। আৰু সেইকাৰণে নিন্দা কৰা ভকতজনক, যিজন ব্যক্তিয়ে এজন ভকতক নিন্দা কৰে, সেইজনৰ ভগৱন্তই কেইটামান বস্তু কমাই দিয়ে বুলি কৈছে। কি কি কমাই দিয়ে বাৰু? অ মোৰ ভকতক যিটো ৰাগ দেশ নিন্দা কৰে, শৰীৰত দুখ কদিয় আয়ুষ শ্ৰী যশয় হবে তাৰ নষ্ট হয়, অৱহেলা মনতে কৰ। গতিকে ভকতক নিন্দা কৰা লোকজনৰ ভগৱন্তই 1 নম্বৰতে কমাই দিব আয়ুস। আপুনি যদি 80 বছৰ লৈ আহিছিল, ভাল কাম কৰা ব্যক্তিজনৰ জীৱনত আপোনাৰ আয়ুসটো নি পেলাই প্লাছ কৰি দিব আৰু আপোনাৰ আয়ুস কমাই পেলাব। চি চেহেৰা ঘিউ মৌলৈকে খালেও হাড়লৈকে শুকাই যাব বুলি কৈছে আৰু যশমান হ্ৰাস পাব। সেইকাৰণে ভকতক দুখ দিয়া কথা আমি বাক্যৰে প্ৰয়োগ কৰিব নালাগে। ভৈলন্ত আকুল কৃষ্ণ জগত জন, উদ্ধৱস্বৰূপ ভকতৰ দুখ দেখি জগতৰ অধিপতি ভগৱন্ত ব্যাকুলিত হৈ পৰিছে। কমল নয়ন ভৰি বহয় লুটক, তেওঁৰ পদুম ফুল সদৃশ চকুৰ পৰা অশ্ৰু নিগৰিবলৈ আৰম্ভ কৰিছে। ভিত্ত বস্তে মচিমুখ তেজীয়া নিশ্বাস, যে তেওঁ নিজৰ দেহৰ বস্ত্ৰৰে মুখ মুচি এটা দীৰ্ঘ নিশ্বাস কাঢ়ি স্নেহ কাতৰ ভাৱে উদ্ধৱক সাৱটি ধৰি আশ্বাসবাণী কৰিছে। কি বুলি? তেজী চিন্তা চিত স্থিৰ কৰা মহাশয়, যে হে উদ্ধৱ, তুমি মই যামগে বুলি কান্দি কান্দি চিন্তা কৰি তোমাৰ মনটো অস্থিৰ কৰি নুতুলিবা। তুমি তোমাৰ চিত মন স্থিৰ কৰা। গতিকে আমি আমাৰ চিতটো ভক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰিবলৈ হ'লে আমি স্থিৰ কৰি ৰাখিব লাগিব। কাৰণ আমাৰ চিতটো কেনেকুৱা, মহাপুৰুষ গুৰুজনাই বৰগীতেৰে কৈছে, কমল দল জল চিত চঞ্চল স্থিৰ নোহে তিল এক। আমাৰ চিতটো পদুম ফুলৰ দৰে চঞ্চল, ইয়াৰ স্থিতপ্ৰজ্ঞতা নাই। যেতিয়ালৈকে ভাগৱতৰ যোগেদি ভৱ ভয় হৰণ কৰিব নোৱাৰো। গতিকে চিন্তাবিলাক, মই যামগে বুলি, তুমি অকলশৰীয়া হবা বুলি, এই কথাবিলাক চিন্তা কৰি নাথাকিবা। আমি বহুতে কেতিয়াবা সাংসাৰিক সকলেও এই কথা চিন্তা কৰোঁ। আমি অহংকাৰ কৰোঁ। নিজৰ ঘৰৰ পুত্ৰ ভাৰ্যাকে কওঁ, কি বুলি? যে তহঁতে এতিয়া আৰামত খাইছ, মই নাথাকিলে কি কৰিবি? তহঁতৰ দেখোন দিনতে আন্ধাৰ। এই কথাটো আমি কেতিয়াও ক'ব নালাগে। কাৰণ ঈশ্বৰে এৰিলেহে অকলশৰীয়া হয়। কোনোবাই কাৰোবাক এৰি থৈ গ'লে সেইজন কেতিয়াও অকলশৰীয়া হ'ব নোৱাৰে। গতিকে তজু দুখ দেখি মোৰ নখহে হৃদয়, তোমাৰ দুখ দেখি মই নিজেও সহ্য কৰিব পৰা নাই। স্বৰূপে জানিলা তুমি আমাৰ আশয়। ভগৱন্ত এই ধৰাধামলৈ কিয় আহে অন্তত অইনে নাজানিলেও তুমি জানা। অৰ্থাৎ ভকতে ভগৱন্ত এই পৃথিৱীলৈ কিয় আহে জানে। ভগৱন্ত পৃথিৱীলৈ কিয় আহে? কুন্তিৰূপী ভকতে সুন্দৰকৈ স্তুতি কৰি কৈছে, তুমি এই ধৰালৈ কিয় আহা? হে ৰাম অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। তোমাৰ অনন্ত চৰিত্ৰ লোক সমাজৰ কল্যাণৰ কাৰণে যুগ যুগান্তৰলৈ প্ৰচাৰ কৰিবলৈ
তুমি এই ধৰাধামলৈ আহা, যিখিনি গাই আৰু শুনি লোক সমাজ সংসাৰ তৰিব পাৰে। এয়াই হৈছে ভগৱন্তৰ জন্ম বা অৱতাৰৰ মূল কাৰণ। সেইকাৰণে উদ্ধৱক কৈছে যে মই এইকেইটা কাৰণৰ বাবেহে যে সংসাৰলৈ আহোঁ, এয়া অইনে নাজানিলেও তুমি জানা। গতিকে বংশক সংঘৰি আবে চলিব নিশ্চয়, যে মোৰ বংশ সংহৰণৰ কামটো সম্পাদন কৰি মই জগতৰ নিয়ম অনুসাৰে এই ধৰাধামৰ পৰা অনন্ত ধামলৈ গুচি যাম। কিন্তু তোমাৰ কাৰণে মই কৰিবলৈ একো থৈ নাযাওঁ, মই চব কৰি থৈ গৈছোঁ। সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ। মই অকল জীৱকুল বা মানুহৰে কাৰ্য সাধন কৰা নাই, দেৱতাসকলেও বসুমতীৰ লগত একাত্ম হৈ অসুৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে মোক যি সেৱা কৰিছিল, তেওঁলোকৰ লক্ষ্য উদ্দেশ্যও মই এই অৱতাৰতে সাধন কৰিলোঁ। নাথাকিব তোমাৰ ইঠাইত কিবা বাজ, গতিকে ইয়াত তোমাৰ কৰিবলগীয়াকৈ বৰ বিশেষ একো নাথাকে। তথাপিতো মই তোমাক থৈ যাম। কেলে? কাৰণ দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গৈলে লোকত মিলিবে বিমংগল। গতিকে এইটো আমি বৰ্তমান আমাৰ আধ্যাত্মিক দৃষ্টিলৈ আনিব লাগিব। দ্বাৰকা মানে কেৱল কৃষ্ণ জন্ম হোৱা সেইখন দ্বাৰকাৰ কথাই কোৱা নাই। আমি যদি আধ্যাত্মিকভাৱে চাওঁ, আমাৰ এই দেহবিলাকো হৈছে একো একোখন দ্বাৰকা। এই দেহ স্বৰূপ দ্বাৰকাত নাম আৰু ভক্তিভাৱৰ যোগেদি যদি আপুনি কৃষ্ণক জন্ম দিব নোৱাৰে, তেতিয়াহ'লে আপুনি কলিৰ কলুষতাময় পাপ সাগৰত তল যাব। যিটো জীৱই হৃদয়ৰ মাজত কৃষ্ণক ভাৱৰ দ্বাৰা জন্ম দিব পৰা নাই, সেইটো জীৱৰ জীৱনলৈ সুমংগল বাদ দি বিমংগল আহিব। খাবলৈ শুবলৈ শান্তি নাথাকিব। আমাৰ বহুতে কয় বোলে মানুহজনৰ অৱস্থা বৰ ভাল, বৰ শান্তিত আছে। ভাগৱতে কৈছে মিছা। কাৰবাৰ হয়তো এখনৰ ঠাইত 7খন গাড়ী, 20 তলা বিল্ডিং থাকিব পাৰে, কোটি কোটি টকা থাকিব পাৰে, কিন্তু এই ভক্তি আৰু আধ্যাত্মিকতা নজনাৰ কাৰণে, দেহ স্বৰূপ দ্বাৰকাত কৃষ্ণক প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ কাৰণে ভালকৈ এমুঠি খাইছে, সুন্দৰকৈ শুইছে, কিন্তু শান্তিত থাকিব পৰা নাই। বহুতে আজি এই কৃষ্ণক হৃদয়ত নৰখাৰ কাৰণে, ৰাখিব নজনাৰ কাৰণে, নিজৰ বহুত ধন টকা পইচা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে গেটৰ মুখত আকৌ চিকিউৰিটি বা সুৰক্ষা কৰ্মী ৰাখিব লগা হৈছে। তাতো শান্তি নাই। শুই থাকে যদিও ভাবি থাকে কিজানিবা চিকিউৰিটিয়ে বন্দুক মাৰি পেলাই গোটেই খোপা লৈ যায়। গতিকে বাবাই সমস্ত পইচাৰ বলত 1 লাখ টকা দি বিচনাখন কিনিব পাৰিব, 50,000 টকা দি ডানলুপ এখন কিনিব পাৰিব, কিন্তু কোটি টকা দিলেও সেই বিচনাখনত খোৱা টোপনিখিনি ভক্তিৰ অবিহনে কিনিব কেতিয়াও নোৱাৰে। গতিকে কৃষ্ণক হৃদয়ত জন্ম দি বিমংগলবিলাক প্ৰতিহত কৰিবলৈ আমাক আজি পদবন্ধে আহ্বান জনাইছে। আৰু এটা বৰ ডাঙৰ কথা ক'লে, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ। আপোনালোকে এই চাৰিওফালে জ্বলি থকা লাইটবিলাক, চুইচবিলাক অফ কৰি নুমাই দি যদি চাই দেখিব, পোহৰ নথকা জেগালৈ লগে লগে আন্ধাৰ আহিব। গতিকে আমি যদি আমাৰ জীৱনত ভাগৱতে দিয়া পৰামৰ্শৰ যোগেদি দেহ স্বৰূপ দ্বাৰকাত কৃষ্ণক প্ৰতিষ্ঠা কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ জীৱনতো কলিৰূপী আন্ধাৰে সাংঘাতিকভাৱে গ্ৰাস কৰিব। যি কলিৰ আন্ধাৰৰ প্ৰভাৱত আমাৰ জীৱনৰ পৰা আচাৰ ধৰ্ম লুপ্ত হৈ যাব, আৰু আমি কৃষ্ণৰ চিন্তনৰ অভাৱত নকৰিবলগীয়া কৰ্ম কৰি আমি বেভিচাৰত পৰিব লাগিব। সেইকাৰণে কৈছে যে পিৰিবে দুৰ্জন কলি, কলিয়ে আহি কৃষ্ণবিহীন দেহটোক চাৰিওফালৰ পৰা বেৰিব। কেনেকৈ? আপোনাৰ প্ৰত্যেকৰে দেহত কৃষ্ণ থাকে, কিন্তু কৃষ্ণ থাকিলেও সকলোকে তেওঁ সহায় কৰোঁ বুলি নকৰে। যিজনে ৰাখিব নাজানে সেইজনৰ লগত তেওঁ নিমিত্ত মাত্ৰ থাকে, সহায় কিন্তু নকৰে। গতিকে ভকতক কৰে, কাৰণ ভকতে কৃষ্ণক ৰাখিব জানে। সেইকাৰণে কৈছে যে কলিৰ দৌৰাত মই চাৰিওফালৰ পৰা উৎপীড়ন চলাব কৃষ্ণবিহীন জীৱটোক, আৰু অধৰ্মত ৰতি হৈ যাব। তুমি আমি দুয়ো কৰিলে মিলিবে অনৰ্থ। আজি যদি ভগৱন্তই এই ধৰাধামৰ পৰা গুচি যোৱাৰ পিছত ভাগৱতৰ যোগেদি ভকতৰ দ্বাৰা নাম বস্তুৰ মাধ্যমেৰে ভক্তি তত্ত্ব দি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে এই কলিৰ প্ৰভাৱত গোটেই জীৱকুল, সমস্ত মানৱ সমাজ অনৰ্থত ভুগিব লগা হ'লহেঁতেন। কিহৰ প্ৰভাৱত? ভক্তিৰ বিলুপ্তকৰণৰ প্ৰভাৱত। সেইকাৰণে কৈছে
অধৰ্মে পীড়িবে লোক যাইবে অধুগতি। তেতিয়া ভক্তিৰূপী ভাৱনাৰ দ্বাৰা কৃষ্ণক অনুভৱ কৰিব নোৱাৰিব। কলিৰূপী অধৰ্মই চাৰিওফালৰ পৰা বেৰিব আৰু সেই কলিৰ প্ৰভাৱত সেই জীৱটো ধ্বংসমুখী ৰাস্তালৈ গতি কৰিব লাগিব। সেইকাৰণে আমাক সাৱধান কৰি দিছে, কি বুলি? ভকতিক ৰাখি তুমি ৰখিও সম্প্ৰতি। গতিকে আমি ভকতিক ৰক্ষা কৰি যাতে সমাজত থাকিব পাৰোঁ, তাৰ কাৰণে এয়া আহ্বান জনালে। তাৰপিছত কি ক'ব আমি পদবন্ধে শুনিম। ৰাম মোহৰ বচনে আৱে নচাৰি বাভূমি শ্ৰৱণ কীৰ্তন প্ৰভ তাইবা তুমি। এ ৰাম ভকতি নভৈলে ভূমি যাইবে হাতল মোৰ আজ্ঞা পালিয়া ৰহিও মহা বল। ৰাম কিন্তু ঐত নাথাকিবা কহিলো পকতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী প্ৰজতি। হে ৰাম যত দেখা শুনা মায়া ময় নকম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। হে ৰাম জ্ঞান কৰ্ম ভকতিক হিলোকৰি ভেদ ভকতি পৰম পন্থ দিলো পৰি চেদা। হে ৰাম নাহিকে উত্তম গতি ভকতি তপৰে নিস্তে কহো ভকতিহে মোক বৈশ কৰে। ৰাম ভকতিত পৰে আনো নজানি বাহী হেন শুনি উধবে মো চিয়ামু কৃষ্ণ। এতিয়া ইয়ালৈকে কি ক'লে আমি পদবন্ধে আলোচনা কৰিম যে মুহুৰ বচন ইটো নাচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰবৰ তায়া থাকা তুমি। এয়া কেৱল উদ্ধৱক কোৱা নাই, উদ্ধৱক মাধ্যম কৰি আমাক কৈছে যে ভক্তিৰ ৰসেৰে ৰক্ষিত হৈ থকা স্থান সেৱক বা ভকতে কেতিয়াও এৰিব নালাগে। আমি আমাৰ স্থানত আমাৰ সমাজখনত প্ৰত্যেকজন সেৱকে শ্ৰৱণ কীৰ্তন সবিস্তাৰে বৰ্তাই ৰখাৰ যত্নৰ কেতিয়াও ত্ৰুটি কৰিব নালাগে। এয়া উদ্ধৱক কেৱল নিৰ্দেশ দি থৈ যোৱা নাই, আমাক সকলোকে কৈছে যে সমাজত বেয়াবিলাক প্ৰতিহত কৰিবৰ কাৰণে শ্ৰৱণ কীৰ্তনৰ গতিবেগ বৃদ্ধি কৰা। কাৰণ সমাজত যদি এটা বস্তুৰ অভাৱ ঘটে তেতিয়াহ'লে গোটেই পৃথিৱীখন ৰসাতলে যাব। কি বাৰু? ভকতি নভৰিলে ভূমি যাইবে ৰসাত।
ভূমি মানে গোটেই বিশ্বখনৰ কথা কোৱা নাই। যদিও বিশ্বখনৰ কথা কৈছে, আপুনি নিজৰ স্থানটোৰ কথাই ভাবক। আপোনাৰ গাঁওখনত, আপোনাৰ অঞ্চলটোত আৰু আপোনাৰ ঘৰখনত যদি ভকতিৰ অভাৱ ঘটে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত অভাৱ ঘটিলে ঘৰখন নষ্ট হ'ব, কোনেও কাকো নমনা হ'ব। গাঁওখনত যদি ভকতি নাথাকে, গাঁৱৰ লোকসকলে ইজনে সিজনক নমনা হ'ব। আৰু অঞ্চলটোত যদি থাকে, তাতো সেই একে ধৰণৰ অৱস্থা হ'ব। সেইকাৰণে আমি অনুৰোধ জনাম, যিহেতু উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী আৰু অগ্ৰজসকল বহুত আছে, যে আমাৰ বহুতে কয় যে বোপাই, এতিয়া তুমি ডেকা হৈ আহিছা, গতিকে দাঁতকেইটা থাকোঁতে খাই বৈ লোৱা, চকুকেইটা থাকোঁতে ফুৰি চাকি লোৱা, শক্তি থাকোঁতে এফালৰ পৰা গাড়ী ঘোঁৰা চলাই বিলাসিতা কৰি লোৱা, এই নাম ল'বলৈ গোটেই জীৱনটো সময় পাবা, এনেকে বুলি বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক পৰামৰ্শ দিয়ে। কিন্তু সেই পৰামৰ্শৰ দ্বাৰা সেই অগ্ৰজসকলে যে এটা বিহ পুলিহে ৰুইছে, সেইটো মনত ৰাখিব লাগিব। কাৰণ যিখন ঘৰত মাক দেউতাকে নামঘৰলৈ যোৱা, ভক্তিৰ পথলৈ যোৱা, ভকতৰ সংগলৈ যোৱাৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক বাধা দিয়ে, তেওঁলোকে সেই বাধাটো তেওঁলোক বুঢ়া হ'লে এডাল মস্ত লাঠি হৈ পেলাই আহিব। কেনেকে চাব? যিটো ল'ৰাক ক'লে বোপাই এতিয়া ভকতি কৰিবলৈ নামঘৰলৈ যাব নালাগে, পঢ়া শুনা কৰা, ভালকৈ নম্বৰ লোৱা, পাছ কৰা, চাকৰি কৰা, টকা ঘটা, কাৰণ আমি কৰিব নোৱাৰা হ'লে তোমালোকে আমাক খুৱাব লাগিব। কিন্তু যেতিয়া কালক্ৰমত পঢ়া শুনা কৰিব, জ্ঞানী হ'ব, বুদ্ধিয়ক হ'ব, চাকৰি কৰিব, কিন্তু এই নামঘৰলৈ যাব নালাগে বুলি যিটো ভুল পৰামৰ্শ দিলে, সেই পৰামৰ্শই ক্ৰিয়া কৰিব কোনদিনা? যিদিনা আপুনি বুঢ়া হ'ব, যিদিনা লাখুটিডালে আপোনাৰ জীৱনৰ সংগ হ'ব, সেইদিনা আপুনি নামঘৰলৈ যাবলৈ দিয়া বাধাটোৱে আপোনাৰ জীৱনত এপাত অস্ত হৈ আপোনাকেই কোবাব। কেনেকৈ? সেই নামঘৰলৈ যাবলৈ হাক দিয়া ল'ৰাটোক যদি আপুনি কয় যে বোপাই এই কামটো তই এনেকে কৰিব নালাগিছিল, লগে লগে আপোনাক দেউতা আপুনি ঠিকেই কৈছে বুলি নকয়, উল্টাই আপোনাক ধমকি দিব। কেনেকৈ? তৃতীয় স্কন্ধ ভাগৱতে কৈছে, পুহিবে নপাৰ বুঢ়া, খাইবে মাত্ৰ চাখ, এভুকি কাৰণে বুঢ়া মৰিয়া নাযাখ। হেৰ' বুঢ়া, দেউতা বুলি নকয়, তই আমাক পৰামৰ্শ দিব নালাগে, এতিয়া তোৰ ব্যৱস্থা গ'ল, এতিয়া আমাৰ জামানা আহিলে, গতিকে অনবৰতে কেৱল খাওঁ খাওঁকে কৈ আমাৰ ঘৰত পৰিয়ালত তই আৱৰ্জনা হৈ আছ, কেৱল খাব জানো, গতিকে যি পাইছ সোনকালে খা আৰু সোনকালে মৰ, আমাক কি কৰিব লাগে তই পৰামৰ্শ দিব নালাগে। আৰু সেই ঘৰখনত থকা বোৱাৰীগৰাকীয়ে অন্নমুঠি দিওঁতে কৃষ্ণ বুলি নিদিয়ে, কাৰণ পুলিটো আপুনিয়ে ৰুই থৈ দিলে। কি বুলি দিব? হে ৰামে সি বুলি গৰ্ববাণী বুলিয়া বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰমৰ। হেৰ' বুঢ়া, এই সোপা সোনকালে খা আৰু সোনকালে মৰ। গতিকে ভক্তিবিহীন ঘৰখনত মাক দেউতাকক পুত্ৰ বোৱাৰীয়ে কৰা ব্যৱহাৰটো কাৰ লগত তুলনা কৰিছে জানে? হে ৰাম বুঢ়া বলধক যেন গৃহস্থে নাদৰে, আখম বাক পুত্ৰ গণে সেহি মতে কৰে। হাল বাব নোৱাৰা বুঢ়া বলদটোক গৃহস্থই যেনেকৈ শুকান ঘাঁহ কেইডালমান দি থৈ দিয়ে, ঠিক ভক্তিবিহীন ঘৰখনতো মাক দেউতাকক পুত্ৰ কন্যা বোৱাৰীয়ে কৰা ব্যৱহাৰ একে বুলি কৈছে। আৰু সেইকাৰণে বাৰে বাৰে কৈ গ'ল যে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভক্তি প্ৰৱৰ্তন কৰা, নহ'লে যি ঠাইতে ভক্তিৰ প্ৰভাৱ নাথাকে সেই ঠাই অধোগতি যাব, সেই ঠাই ৰসাতলৈ যাব। গতিকে মোৰ আদেশ বুলি তুমি সেই কথা মানি চলা বুলি উদ্ধৱক মাধ্যম কৰি ভকতক কৈছে। কাৰণ কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি, আমি সেই ঠাইত থাকিব নালাগে ক'ত? য'ত নাম নাই, য'ত ভকতিৰ প্ৰভাৱ নাই, য'ত গ্ৰাম্য কথা চলে, সেই ঠাইত আমি কেতিয়াও থাকিব নালাগে। মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজতি, তুমি মোক অন্য একো দিব নালাগে। আজি আপুনি ভগৱানক বা ভকতক কিবা দি পেলাই সন্তুষ্ট কৰিব নোৱাৰে, খুৱাইও সন্তুষ্ট কৰিব নোৱাৰে। আপুনি চাব
কোনোবা এজন ব্যক্তিক যদি আপুনি সকামলৈ মাতে, সকাম ভঙাৰ পিছতে 2-4জন ব্যক্তি গোট খাই আলোচনা কৰিব, আমুকৰ ঘৰৰ সেৱালে তোমাক মাতিছিলে নাই? বোলে মাতিছিলে। গৈছিলা নাই? বোলে নগলো। বোলে নগলা, ভালে কৰিলা। বোলে কেলে? বোলে মাটি দালি নিসিজিলে, আলুত নিমখেই নহ'ল। বিভিন্ন বদনাম। আৰু আমুকৰ ঘৰৰ সেৱালে যাওঁতে 200 টকা আৰু গামোচা দিছে, ইহঁতৰ ঘৰত 11 টকাহে দিলে। গতিকে কাকো খুৱাই আৰু দি সন্তুষ্ট কৰিব কোনেও নোৱাৰে। সেইকাৰণে আমি ভকত ভগৱন্তলৈ এটা বস্তুৱে দিব লাগে, সেইটোৱে হৈছে চিটটো। আমি ভগৱন্তই আমাৰ পৰা একো বিচৰা নাই, কাৰণ মোৰ দ্ৰব্যকে তোমালোকে মোক দি কিমান সন্তুষ্ট কৰিবা। সেইকাৰণে আমি শুদ্ধ ভাৱনাৰ দ্বাৰা চিত মন ঈশ্বৰক দি আমি য'তেই নাথাকোঁ ত'তেই আমি প্ৰসন্নতা লাভ কৰিব পাৰিম। যত দেখা সবে মায়াময় স্বপ্নখম, হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। যে আমি যিমানবিলাক দেখিছোঁ ঈশ্বৰৰ অস্তিত্বৰ অবিহনে আমি যদি গোটেই সমাজ ব্যৱস্থাটো চাওঁ, সকলোবিলাক মায়াময়, সকলোবিলাক মই আৰু মোৰ এই ভাৱত বুৰি আছে। গতিকে এই মায়াক প্ৰতিহত কৰিবৰ কাৰণে সমস্ত জীৱৰ মাজত হৰিময় ভাৱনাটো ল'ব লাগিব। সকলো জীৱতে ঈশ্বৰ আছে বুলি ভাবিব লাগিব। সেইকাৰণে সকলো জীৱতে ঈশ্বৰ আছে, এই ভাৱটো বাৰু কোনে লৈ আমাক দেখুৱাই দিলে? প্ৰথম স্কন্ধ ভাগৱত। অশ্বস্থমাই যেতিয়া পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰৰ মূৰকেইটা কাটি লুকুৱাই থৈ দিলে, কৃষ্ণৰ লগত অৰ্জুনে গৈ অশ্বস্থমাক ধৰি আনি দ্ৰৌপদীৰ ওচৰত ঠেকেচা মাৰি পেলাই দিলে। দ্ৰৌপদীয়ে তেতিয়া পুত্ৰ হত্যাকাৰীক শাস্তি দিয়া বুলি কিন্তু ঘোষণা কৰা নাই। কি বুলি কৈছে? এৰা এ মই যেন মৰো পুৰী পুত্ৰ সুকে অগনি হিয়াদ হয় হিহেনয় অৱস্থা শুনি হিমতে গৌতমী তেজিব জীব হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধৱ ইহান দুখেষে অধিকে উধাই জুই। গতিকে হে মোৰ অগ্ৰজসকল, হে মোৰ স্বামী, হে মহামহাবীৰসকল, তোমালোকে মই যদি সঁচাকৈ সুখী হোৱাটো বিচাৰা, মই যদি শান্তিত থকাটো বিচাৰা, তেতিয়াহ'লে তোমালোকে আৰু এগৰাকী মাতৃৰ চকুৰ পানী পৃথিৱীত পৰিবলৈ নিদিবা। কাৰণ মই 5টা পুত্ৰৰ বিয়োগত যেনেকৈ দগ্ধ হৈছোঁ, গৌতমী আইগৰাকীৰ এটাহে ল'ৰা। গতিকে আৰু এজন পুত্ৰৰ দুখত মাতৃয়ে চকু পানী টুকাটো মই নিবিচাৰোঁ। এই বুলি পুত্ৰৰ হত্যাকাৰীক গুৰুপুত্ৰ বুলি যি ভৰিত ধৰি সেৱা কৰিছে, সেইটোৱে হৈছে ব্ৰহ্মময় ভাৱনা। শত্ৰু মিত্ৰ এই দুইটাক ঈশ্বৰময় ভাৱনাৰে জয় কৰিবলৈ, আমাক হৰিময় ভাৱনাৰে জয় কৰিবলৈ আহ্বান জনাইছে। কাৰণ আমি তাৰ এই হৰিৰ অস্তিত্বক বাদ দি আমি যিমানবিলাক দেখা শুনা কৰিছোঁ, এই সকলোবিলাক মায়াময়, সপোনৰ দৰে। এজন দিন হাজিৰা কৰা মানুহেও লালকাল টোপনিত সপোনত গৈ ৰাষ্ট্ৰপতিৰ ঘৰত একেলগে বহি পেলাই ভাত খাব পাৰে, কিন্তু সাৰ পোৱাৰ পিছত সেই ৰাষ্ট্ৰপতিৰ বিল্ডিঙো নাই, সন্মুখত ডাইনিঙো নাই। গতিকে মায়াও ঠিক তেনেকুৱাই, এই ধৰাৰ পৰা গুচি গ'লে সকলোবিলাক আঁতৰি যাব। সেইকাৰণে কৈছে কি বুলি? নাহিকে উত্তম গতি ভকতিত পৰে। তাৰ আগত কৈ গ'ল জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পদ দিলো পৰিছে। ভগৱন্তই সংসাৰ তৰণৰ কাৰণে অজস্ৰ পথ সৃষ্টি কৰিলে, কিন্তু তাৰ ভিতৰত 3টা মাৰ্গ আমাক দেখুৱাই দিলে আৰু ক'লে এই 3টাৰ ভিতৰত আকৌ এটাহে শ্ৰেষ্ঠ, পৰম পথ। আপোনালোকৰ এই নামদঙীয়া এই গাঁৱলৈ আহিবলৈ যেনিবা 4টামান ৰাস্তা আছে। কোনোবাই যেনিবা ঠিকনা দিলে 4টা ৰাস্তাৰ ভিতৰত আপুনি যিকোনো এটা ৰাস্তাই আহক, কিন্তু মনত ৰাখিব এটা ৰাস্তাইদি আহিলে কিন্তু স্পীড ব্ৰেকাৰ ঢেৰ পাব। এটা ৰাস্তাত আকৌ গোটেই শিলগুটি আৰু গাঁত, এটা ৰাস্তা কিন্তু সমান পকা।
আৰু সোনকালে পাবহি। এতিয়া আপুনি কোনটো ৰাস্তাৰে আহিব? যিটো ৰাস্তা সমান পকা আৰু সোনকালে পায় সেইটো ৰাস্তাৰেহে আপুনি আহিব। গতিকে আমাক আজি ভাগৱতে এই 3টা মাৰ্গৰ ভিতৰত ভক্তিৰ পথটো অতি মসৃণ আৰু সহজ বুলি জনাই দিলে। এই পথেহে আমাৰ জীৱনক উত্তম গতি প্ৰদান কৰিব পাৰে। কাৰণ এই ভক্তিত ইমানেই প্ৰভাৱ আছে, যি প্ৰভাৱে ভগৱন্তকো বোলে ভকতৰ বশ কৰি দিয়ে। ভগৱন্তই কৈছে মই কাৰো দাস নহওঁ, কিন্তু মই ভকতৰ দাস। কোনজন ভকতৰ দাস? মহাপুৰুষ মাধৱদেৱে কৈছে, অ ভগৱন্ত দেৱ নিগদতি শুনি ও অৰ্জুন মহামতি তোমাত কহো পৰম ইতুৰ ৰহস্য। এতিয়া ৰহস্যটো কি? ঐশ্বৰ্য বিভূতি বলে সবে ভজে মোক যিটো নৰোত্তমে সিও ভৈল মোৰ ময়ো ভৈলো তাৰ বৈছ। হে প্ৰভু, এই ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা এইবিলাক তুমি মোক দিছা, কিন্তু মই এইবিলাকৰ গৰাকী নহয়। তুমি দিয়া সম্পদবিলাকৰ মই মাত্ৰ ৰখীয়া। এই ভাৱনাৰে যি ভকতি কৰিব সেইজনৰ বোলে ভগৱন্ত বৈশ্য হৈ যায়। সেইকাৰণে ক'লে ভকতিত পৰে আন নেদেখিবা সখী। হেৰা সখী, ভকতিক বাদ দি আন পথেৰে যাত্ৰা কৰাৰ কথা তুমি নাভাবিবা। হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। এই কথা শুনি উদ্ধৱে পুনৰ আকৌ চকুলো টুকিছে, চকু মুচিছে আৰু কৃষ্ণক সম্বোধন কৰি এতিয়া কিছু কথা সুধিব। কি সুধিব শুনোচোন আহক। কৃষ্ণ ৰাম জ্ঞান কৰ্ম ভকতি কৃষ্ণ, এইখন গ'ল। কৃষ্ণ 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 আমি গাই দিছো। ভকতি পৰম পন্থ দিলো। কৃষ্ণ কৃষ্ণ হে ৰাম হে প্ৰাণ বন্ধু মোক কৃষ্ণ কৃষ্ণৰ চৰণ চিন্তি তেজিয়া নিচাস গদ গদ বাইকে বুলি লন্ত লাখে লাখ। হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ৰেখি সমস্তৰ কিয় একমতি নাই। হে ৰাম কেহু বোলে কৰ্মে কেহু বোলৈ জ্ঞান গতি তোমাৰ সন্মত পথ কেৱলে ভকতি। হে ৰাম একে বেদ বাক্যে কিয় ভৈলমতি ভেদ কিংকৰৰ কেশৱ সংশয় কৰাছে। হে ৰাম নাদি ঈশ্বৰ তুমি শিৱ বজান পৰিছেদ দাতা তুমি বিনে নাহি আন। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত।
হে ৰাম পূৰ্ব প্ৰলয়ত নষ্ট ভৈলৱে দহবাণী কহিলো ব্ৰহ্মাত মই উধাৰি আহানি। হে ৰাম বেদে যেন কৰো তাক শুনা প্ৰাণ মায়াময় বেদ ধৰ্ম সবাকো কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈ গৈছে যে কৃষ্ণৰ চৰণ চিন্তি তেজীয়া নিশ্বাস গদ গদ বাক্যে বুলি লন্ত লাখে লাখ। পুনৰ ভগৱন্তৰ চৰণ চিন্তা কৰি এটি দীৰ্ঘ নিশ্বাস কাঢ়ি থোকা থুকি মাতেৰে ভগৱন্তক উদ্ধৱে প্ৰশ্ন কৰিছে কি বুলি? হে প্ৰাণ বন্ধু মোক বুলিও বুজায় ঋষি সমস্তৰ কিয় একমতি নাই। যে আমি যিকোনো সমস্যাৰ উদ্ভৱ হলে তাৰ সমাধান বিচাৰি আমি কলৈ যাম? কৃষ্ণৰ ওচৰলৈ যাব লাগিব। কাৰ মাধ্যমেৰে? ভকতৰ মাধ্যমেৰে। ভকতৰ মাধ্যমেৰে কৃষ্ণৰ ওচৰলৈ গ'লে আমি সমস্যাবিলাকৰ সদুত্তৰ পাম। কিন্তু তাৰ কাৰণে আপুনি আমি ভগৱন্ত কৃষ্ণক প্ৰাণৰ বন্ধু বুলি ভাবিব লাগিব। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধই কৈছে ও প্ৰাণ বন্ধু কৃষ্ণ ৰস ৰণে দিয়া সীত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিত্ত মানে সম্পত্তি। কৃষ্ণৰ চৰণত আপুনি যদি চিটটো দি দিয়ে লগত লৈ যাব পৰা সম্পত্তি পাব। পৰকালৰ সম্পত্তি। পৰকালৰ সম্পত্তি কি বাৰু? নাম ধন। কৃষ্ণৰ লগত মিত্ৰতা আৰু বন্ধুত্ব স্থাপন কৰক। আমি খৰচ কৰিলেও শেষ নোহোৱা ধন আমি লাভ কৰিব পাৰিম। আপুনি যদি জীৱনত পইচা পাতি পাই পেলাই খাই বৈ যদি খৰচ কৰি থৈ দিয়ে বিপদত পৰিলে গণ্ডগোল লাগিব। সেইকাৰণে গুণীসকলে বেংকত গৈ একাউণ্ট খুলি পেলাই পইচা খাছে। ঠিক তেনেকৈ আমিও ভগৱন্তৰ মাধ্যমেৰে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই নামঘৰ ৰূপী বেংকত ভকত নামৰ এজেণ্টৰ দ্বাৰা নাম ধনৰ একাউণ্ট খুলি হৃদয়ত সাঁচিব লাগিব। যি ধন যাবৰ সময়ত আমি খৰচ কৰিব পাৰিম কিন্তু শেষ নহয়। যদি এই ধন নিবলৈ আপুনি ইয়ালৈ নাহে তেতিয়াহ'লে মৰাৰ সময়ত আপোনাক যিমান অইনে ক'লেও আপুনি নাম ধন অৰ্জন কৰিব নোৱাৰিব। সেইকাৰণে কৈছে ঋষি সমস্তৰ কিয় একমতি নাই। যে হে প্ৰভু তোমাৰ ওচৰত মোৰ এটা সংশয় আছে। সংশয়টো কি? যে ঋষিসকলৰ মনত এই কথাবিলাকক লৈ মত পাৰ্থক্য কিয় আহিল? বেমাৰ হৈছে এটা। আপোনাৰ আমাৰ প্ৰত্যেকৰে কলিযুগত বেমাৰ হৈছে এটা, নাম হ'ল ভৱৰোগ। এই ভৱৰোগৰ ঔষধ নানানজনে নানান ধৰণে দিলে। সেইটোকে কৈছে কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি। যে বেমাৰ এটাই। কোনোবাই কৈছে বৰুৱা ডাক্তৰ গুৰিলৈ যোৱা, কোনোবাই কৈছে ভূঞা ডাক্তৰ গুৰিলৈ যোৱা, কোনোবাই কৈছে শইকীয়া ডাক্তৰ গুৰিলৈ যোৱা। কিন্তু এজন ডাক্তৰেও ভাল ঔষধ দিব পৰা নাই। এইটো কিয় হ'ল? কিন্তু তুমি এটা সম্ভেদ দিছা যে এই বেমাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় হ'ল ভক্তি। ভক্তিৰ বাহিৰে আৰু উপায় নাই। গতিকে বেদৰ যদি ধাৰা এটা হয়, বেদৰ যদি মতবাদ এটা হয়, বেদ মানে যদি ঈশ্বৰৰূপী মহাজ্ঞান হয়, তোমাৰ মহাজ্ঞানেই যদি বেদৰ শ্ৰেষ্ঠ জ্ঞান হয়, তেতিয়াহ'লে এই ঋষিসকলৰ মনত মত পাৰ্থক্য কিয় আহিল? এইটো বৰ্তমান সময়তো হয়। আপোনালোকৰ এই নামদঙীয়া অঞ্চলত সকলোৱে একেখিনি বায়ুকে খাইছে, একেখিনি পানীকে খাইছে, কিন্তু তাৰ পিছতো
ইজনৰ লগত সিজনৰ মতৰ কেতিয়াবা পাৰ্থক্য হয়। গতিকে এইটো কিয় হয় বুলি প্ৰশ্ন কৰিছে। কেশৱৰ কিংকৰৰ কেশৱ সংশয় কৰাছে। গতিকে হে প্ৰভু, তুমি মোক মোৰ মনত সৃষ্টি হোৱা এই সংশয় সমিধান দিয়া। কাৰণ অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, তুমি অনাদি, সকলো সময়ৰ কথা ক'ব পাৰা, ভূত ভৱিষ্যত বৰ্তমানৰ কথা তুমি ক'ব পাৰা। তুমি এই জগতৰ ঈশ্বৰ, তুমি সৰ্বজান, তুমি সকলো জানা, পৰিচ্ছেদ দাতা, সমিধান দিওঁতা, তুমি বিনে নাহি আন। ঈশ্বৰৰ বাহিৰে আমাৰ জীৱনৰ সঠিক সমাধান দিওঁতা দ্বিতীয়জন নাই। গতিকে মোক তুমি কৃপা কৰা। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। এতিয়া ভগৱন্তই কৈছে, হেৰা উদ্ধৱ, হে সখী, মই তোমাক এতিয়া তুমি সোধা প্ৰশ্নৰ আচল সিদ্ধান্তটো দিওঁ, কওঁ শুনা। কাৰণ অন্যক মই নকওঁ, তোমাক কম। কেলে? কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। গতিকে আমি কৃষ্ণৰ সমিধান সূত্ৰ ভাগৱতৰ যোগেদি ভকতৰ দ্বাৰা পাবলৈ হ'লে আমি ভগৱন্তৰ লগত আজিৰ দৰে পৰিৱেশৰ দ্বাৰা মিত্ৰতা স্থাপন কৰি একান্ত ভকতৰ সংগ ল'ব লাগিব। গতিকে পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী। তুমি প্ৰকৃততে যিবোৰ বেদৰ বাণী বুলি ভাবি আছা, এইবিলাক অতীততে প্ৰলয়ৰ মহাগ্ৰাসত নষ্ট হৈ গ'ল। কহিলো উধাৰি মই ব্ৰহ্মাত আনি, কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি। গতিকে মই ব্ৰহ্মাদেৱক এই বেদময় জ্ঞান উদ্ধাৰ কৰি আনি ক'লো। সেইকাৰণে ব্ৰহ্মাদেৱে 4 বেদ 3 বাৰ অধ্যয়ন কৰি আমাৰ মাজত সাৰময় তত্ত্বটো, গতিকে সাৰময় তত্ত্বটো দি থৈছো। এতিয়া ব্ৰহ্মাদেৱে 4 বেদ 3 বাৰ অধ্যয়ন কৰি আমাক সাৰময় তত্ত্ব দিলে। কি দিলে বাৰু? পূৰ্বতে প্ৰজাপতি আনি বেদ 4 ওলোটাই প্ৰমাণিয়া চাইলন্ত বিচাৰি। হেৰা সিমানে বেদ মাজে পাইলা মাত্ৰ হৰিৰ কীৰ্তনে জানা তৰয় সংসাৰ। 4 বেদ 3 বাৰ অধ্যয়ন কৰি ব্ৰহ্মাদেৱে এটাই তত্ত্ব আমাক দি থৈ গ'ল, হৰি নামৰ বাহিৰে সংসাৰ তৰা আৰু বিকল্প ব্যৱস্থা নাই। এই কথা আমাক সুন্দৰকৈ পদে জনাইছে। গতিকে বেদে যেন কহৈ তাক শুনা প্ৰাণ সখী। প্ৰকৃততে বেদে আমাক কি কৈছে তোমাক মই কওঁ শুনা। কাৰণ তুমি মোৰ সখীয়ে নহয়, তুমি একান্ত ভকত। ঈশ্বৰৰ তত্ত্ব জানিবলৈ হ'লে দুমুখীয়া হ'লে নহ'ব। জনা আৰু বুজাৰ পৰা একতে আৰম্ভ কৰি মৃত্যু পৰ্যন্তলৈকে একত থাকিব লাগিব। সেইজনেহে প্ৰকৃত সিদ্ধান্ত পাব। গতিকে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। তুমি আগতে ভাবি থকা বেদৰ ধৰ্মবিলাক তুমি পৰিত্যাগ কৰা, কাৰণ সেইবিলাক হ'ল মায়া নিহিত হৈ আছে। সেইবিলাক প্ৰকৃততে বেদৰ তত্ত্ব নহয়। এই বুলি উদ্ধৱক মাধ্যম কৰি খুদ ভগৱন্তই আমাক বুজাবলৈ আৰু ক'বলৈ যত্ন কৰিছে। গতিকে বাপাই সমস্ত আমি এটা আপোনালোকক ইংগিত দি দিওঁ যে পৰীক্ষিতে গতি পাইছিল 7 দিনৰ ভিতৰত, শতাংগই গতি পালে 2 দণ্ড 45 মিনিটত। সেইকাৰণে বিজ্ঞানেও এটা প্ৰমাণ কৰি দিলে যে এটা শ্ৰেণীকোঠাত এজন শিক্ষকে এটা ক্লাছ কৰাৰ সময় মাত্ৰ 45 মিনিট, আৰু নাম প্ৰসংগৰ শেষৰ সময়ো 45 মিনিট। কিন্তু ভাগৱত ব্যাখ্যা পাঠৰ সহিতে 45 মিনিটত শেষ কৰাটো সম্ভৱ নহয়। বিজ্ঞানে কৈছে যে 45 মিনিটৰ পিছত যিমান ভাল কথা ক'লেও মানুহৰ মনবিলাক অকণমান হ'লেও ইফালে সিফালে যাবলৈ ধৰে। গতিকে আমি ভাগৱত ব্যাখ্যা 45 মিনিটত শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে মাজে মাজে পাঠৰ যোগেদি সুন্দৰকৈ আপোনালোকক কৃপা কৰি আছে পাঠকসকলে সুৰৰে সৈতে। আৰু এই 45ক আমি 2টা ভাগত ভাগ কৰি লৈছোঁ। কি কৰিছোঁ? 45ক দুভাগ কৰি 90 মিনিট কৰিছোঁ, অৰ্থাৎ 3 ঘণ্টা। 3 ঘণ্টা মানে 90 মিনিট হ'লে 1.5 ঘণ্টা আৰু 90 তাত সংযোগ কৰি 180 মিনিট, অৰ্থাৎ 3 ঘণ্টা সময়। এতিয়া ইয়ালৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। যে মূল কথা হ'ল
কেৱলে আমাত মাত্ৰ লৈয়োক শৰণ হৈবে কৰ্ম মল তেজি তেবেশে প্ৰসন্ন। গতিকে আমি ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰিব লাগে, কিন্তু আশ্ৰয় কেনেকৈ লৈছো? শৰণ ল'ব লাগে কাৰণে যদি লৈছো, শৰণে আমাক ৰক্ষা নকৰে। সেইকাৰণে মহাপুৰুষে কলম ধৰি এটা বৰ ডাঙৰ কথা লিখি থৈ গ'ল, যিটো আমি সদায় গাই থাকো। কি বুলি গাওঁ? অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ। নামে কি কৰিব পাৰে এয়া জানি পেলাইহে আশ্ৰয় লৈছো, নজনাকে আশ্ৰয় লোৱা নাই। সেইকাৰণে শৰণক দুপ্ৰয়োগ কৰিব নালাগে। এবাৰ এজন বাপক লগ পাই সুধিলো, বোলো বাপ আপোনাৰ শৰণ হ'লনে নাই? বোলে মোৰ শৰণ হৈ গ'ল। বোলো আপুনি শৰণ কেলে ল'লে? বোলে আগতে ভাই ককাই মা দেউতাৰ লগত একেলগে আছিলো, সেইকাৰণে সেৱা সকাম ভাঙিবলৈ মই নগ'লেও হয়, দেউতা আৰু ককাইদেউ যায়। এতিয়া মাটি বাৰী ভাগ কৰি দিলে, ঘৰো বেলেগ হ'ল, কোনোবাই সেৱালে মাতিলে বা ৰাজহুৱা কাম কাজত নামে গুণে ময়ো যাব লগা হয়, আৰু শৰণ নল'লে বোলে আগত বহিবলৈ নিদিয়ে, সেইকাৰণেহে শৰণ ল'লো। আই এগৰাকীক সুধিলো, বোলে আপুনি শৰণ ল'লে নাই? বোলে ময়ো ল'লো শৰণ। বোলো কেলে? বোলে আগতে জা জোৱালি চব একেলগে আছিলো, গতিকে ভাত বনোৱা পালটো মোৰ হাতত নপৰে, কিন্তু মাটি বাৰী ভাগ কৰি শহু শাহু সকলো দুইজনকে আমাৰ লগত থাকিবলৈ দায়িত্ব দিলে। এতিয়া শৰণ নল'লে শহু শাহুৱে বোলে আমাৰ হাতে ভাত নাখায়, ভাত বনাবলৈহে শৰণ ল'লে বোলে। কিন্তু মনত ৰাখিব, কেৱল সেৱা ভাঙিবৰ কাৰণে, অন্নমুঠি বনাবৰ কাৰণেই শৰণ নহয়। শৰণ মানে হ'ল বেয়া পথৰ পৰা ভাল পথলৈ যোৱা এটা সুন্দৰ পথ, যিটো পথ আমি আশ্ৰয় নকৰিলে ভক্তি কেতিয়াও সফল নহয়। কাৰণ ভকতিৰ অবিদ শৰণেখে নিজ প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আৱা ঘট যেন জল। গতিকে কেঁচা মাটিৰ পাত্ৰত পানী থলে যেনেকৈ নাথাকে, শৰণৰ অবিহনেও ভক্তি কৰিলে কামত নাহে। গতিকে কৰ্মৰ মলিনতাবিলাক নাইকিয়া হ'ব লাগিব। চাবোনে যেনেকৈ কাপোৰৰ লেতেৰাবিলাক নাইকিয়া কৰে, নামৰ তত্ত্বয়ো মনৰ লেতেৰা নাইকিয়া কৰিব, কিন্তু তাৰ কাৰণে আপুনি তেওঁৰ চৰণত আশ্ৰয় ল'ব লাগিব। সেইকাৰণে কৈছে, মই বিনে বেদে কিছু আন নবখানে। আমি যিবোৰ বেদৰ জ্ঞান বুলি ভাবিছো, ঈশ্বৰৰ অস্তিত্ববিহীন জ্ঞানবিলাক কেতিয়াও বেদৰ জ্ঞান নহয়। বেদৰ জ্ঞান মানে হৈছে ভগৱন্ত। গতিকে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে, সমস্ত বেদৰ অৰ্থ হৈছে ঈশ্বৰ, ভগৱন্তৰ মূল বাণী। সেইকাৰণে আমি আজি এই দুৰ্জয় কলিযুগত কি বিচাৰিব লাগে? আমি বেদ বিচাৰাতেই সীমাবদ্ধ থাকিব নালাগে, আমি বেদৰ সাৰ বিচাৰিব লাগে। আৰু বেদৰ সাৰ কি বাৰু? বেদৰ সাৰ হ'ল বেদান্ত, আৰু বেদান্তৰ সাৰে হ'ল ভাগৱত। সমস্ত বেদান্ত সাৰ ইটো মহাভাগৱত, ইহাৰ অমৃতৰ ৰস পায় পৰম সন্তোষে পাণ কৰিলে ক যিটো জনে অন্যত ৰসতৰ ৰতি নাই। গতিকে আমি যদি একান্তভাৱে ভাগৱত পাণ কৰোঁ, ভাগৱতৰ ৰস যদি পাণ কৰোঁ, আমি ইয়ালৈ আহি কিবা এটা লৈ যাব পাৰিম। কাৰণ আমি এই যে উদ্যোক্তাসকলে পতা অনুষ্ঠানলৈ ঘৰৰ পৰা আহিছোঁ, আমি কিবা এটা কিন্তু লৈ যাম বুলিহে আহিছোঁ। আপোনালোকে নিয়ে নে নাই নাজানো, আমি কিন্তু ইয়াৰ পৰা কিবা এটা লৈ যাম। কি লৈ যাম? মহাপুৰুষ মাধৱদেৱে আমাক লৈ যাব পৰা বস্তুটো ঘোষাৰ যোগেদি চিনাকি কৰি দিছে। আমি ইয়ালৈ কেলে আহিলো? তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহত তেজিয়া থৈলো। কৃষ্ণৰ বাঁহীটোৰ মাতত যেনেকে গোপীসকল যেনেকে আছিল তেনেকে ঢপলিয়ালে। আপোনালোকৰ দৰে ভকতসকলে শুৱলা সুৰেৰে গোৱা ভাগৱতৰ সুৰত ঘৰৰ চব কাম বাদ দি আপোনালোকৰ নিমন্ত্ৰণত সকলো ইয়ালৈ গুচি আহিলে। অইনৰ কথা বাদ দিয়ক, আমি নিজে বিশ্বনাথৰ পৰা আপোনালোকৰ মাজলৈ গুচি আহিলো। কাৰণ আজি যদি আপোনালোকে নামাতিলেহেঁতেন আমি ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন, আৰম্ভণিতে কৈছো। আৰু ইয়ালৈ নহাহেঁতেন ইমান সময় আমি কি কৰিলোহেঁতেন? এতিয়া 10:37 বিচনাত পৰিলোহেঁতেন। ঘৰত থাকিলে ইমান সময় সাৰে নাথাকো। গতিকে আজি আমাক
এই 10টা 37 বজাটো সাৰ পুৱাই ৰাখিছে কিহে আপোনালোকৰ দ্বাৰা প্ৰাপ্ত কৰিব লগা এই নামৰ মহিমাই গতিকে ইয়াৰ পৰা আমি কি লৈ যাম তজুপ দখেৱা ৰখৰ আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো গতিকে আমি আপোনাৰ খবৰ ডাকৰ ডাক হলো এই সেৱাৰ ৰসকণ লৈ যোৱাৰ আশাত অন্য বস্তু আমি কেতিয়াও নি শেষ কৰিব নোৱাৰো এইকণ কিন্তু আমি লৈ যাম আপোনালোকে প্ৰত্যেকেই লৈ যাব সেইকাৰণে কৈছে যে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে বেদ জানিলন্ত সবে সপ্ত ঋষি গতিকে এনেকৈ ক্ৰমাগতভাৱে ব্ৰহ্মাৰ দ্বাৰা মনুৰ পৰা সপ্ত ঋষিৰ পৰা নাগসকলে তাৰপিছত মনুষ্যৰ মাজলৈ এই বেদ আহিল কিন্তু গণ্ডগোলটো লাগিল কেতিয়া যেতিয়া মনুষ্যই পালে কাৰণ মনুষ্যই এই বেদৰ জ্ঞান মতি অনুসাৰে জ্ঞান আৰু গুণ অনুসাৰেহে ধাৰণ কৰিলে 1 কেজি চাউল ধৰা বস্তাটোত যদি 5 কেজি ভৰাই দিয়ে বস্তাটো ফাটি যাব গতিকে এজন ব্যক্তিৰ জ্ঞানৰ পৰিসীমা যিমানলৈকে থাকে সিমানলৈকে এই বেদৰ জ্ঞান ধাৰণ কৰিলে আৰু বহুতে আকৌ নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে বেদৰ দোহাই দি লোক সমাজক প্ৰলোভিত কৰিলে ভয় খুৱাই দিলে কি বুলি যে বোলে চোৱা দেই বেদে এটা কথাহে কৈছে মই বেদ পঢ়ি এইটোহে গম পালো বোলে কি গম পালা যে পূজা কৰিলেহে গতি পায় বুলি কৈছে কোনোবাই আকৌ ভয় খুৱাই দিলে বেদ পঢ়ি পেলাই মই এইটোহে পাইছো তুমি কি কোৱা নাজানো বোলে কি বোলে ধ্যান কৰিলেহে গতি পায় কোনোবাই ক'লে বোলে যজ্ঞ কৰিলেহে গতি পায় কোনোবাই কৰিলে তীৰ্থ ক'লেহে গতি পায় কোনোবাই ক'লে স্নান কৰিলে গতি পায় কোনোবাই ক'লে দান কৰিলে গতি পায় গতিকে গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি গতিকে যোনে যেনেকৈ গুণ আৰু জ্ঞানৰ পৰিসীমা লৈ আহিছে তেনেকৈ বেদৰ কথা বুজিলে গতিকে আমাক কৈছে কি বুলি যে এটা কথা মনত ৰাখিবা কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ ধৰ্ম কৰ্ম পূৰ্ব পুৰুষ আচাৰ গতিকে এটা কথা মনত ৰাখিব লাগিব পৰম্পৰাটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে যদিহে তাত কুসংস্কাৰ আৰু অন্ধবিশ্বাস থাকে মই আপোনাক এটা কাহিনী কওঁ এবাৰ এজন মানুহে এনেকৈ ভাগৱতৰ ব্যাখ্যা দি আছে লগত আমিও আছিলোঁ আৰু তাত ওলাইছিলে পঞ্চম স্কন্ধ ভাগৱত পঞ্চতপা ব্ৰতৰ বিষয়ে ব্যাখ্যা দি আছে লগে লগে শুনি থকা এজনে থিয় হৈ গ'লে বোলে বাবা আপুনি বৰ ধুনীয়া কথা কৈছে বোলে কি এই যে পঞ্চতপা ব্ৰতৰ কথা কৈছে এইটো আমিও পালন কৰোঁ বোলো কেনেকৈ পালন কৰে এইটো ব্ৰত পালন কৰিব কলিযুগৰ মানুহে নোৱাৰে কাৰণ এইটো বৰ সাংঘাতিক ব্ৰত বোলে কেনেকুৱা বোলে সূৰ্যৰ তাপ আৰু চাৰিওফালে চাৰিকুৰা জুই ধৰি পঞ্চতাপৰ সমাহাৰত এই ব্ৰত পালন কৰা হয় বোলে আমি তেনেকৈ পালন নকৰোঁ নহয় তেখেতে কৈছে বোলো কেনেকৈ পালন কৰে বোলে জেঠমহীয়া 5জন তপা মানুহক মাতি আনি ভাত এসাঁজ খুৱাই দিব হয়তো বোলে পঞ্চতপা ব্ৰত গতিকে বহুতে এনেকৈয়ে বেদৰ কথাবিলাক বুজে আৰু পৰম্পৰাকে সঠিক ধৰ্ম বুলি সমাজত পালন কৰে আৰু সেইকাৰণে কৈছে যে শাস্ত্ৰ পঢ়িলেই নহ'ব শাস্ত্ৰৰ তত্ত্ব জানিব লাগিব বোলে মোৰ সময়ে নাই ভাগৱত পঢ়ি মই শেষ কৰি দিলোঁ ইমানেই ভাগৱত মোৰ দায়িত্বত ধেৰ এদিনত তিনিটাকে অনুষ্ঠানত মই ভাগৱত পাঠ কৰিব লাগে বোলো বাপ আপুনি ভাগৱত পঢ়ি কি বুজিলে বোলে মই এটা কথাই বুজিলোঁ বোলো কি বুজিলে গোটেই ভাগৱতখন পঢ়ি মই বুজিলোঁ ৰাম নামেই সাৰ বোলো ভালেই বুজিলে এই ৰামনো কোন আছিলে বোলে ৰাম জগতৰ ঈশ্বৰ সেইটো ভালেই বুজিলে আৰু কি বুজিলে বোলে ভাগৱতৰ যোগেদি গোটেই সপ্ত ৰামায়ণ শেষ কৰি দিলে মই এটা কথাহে বুজি পালোঁ বোলো কি বোলে সীতা বোলে ৰামৰ মাক আছিলে আমাৰ যদি সেইটো অৱস্থা হয় তেতিয়াহ'লে কামত নাহিব সেইকাৰণে শাস্ত্ৰক পঢ়িয়া যিটো তত্ত্ব নাজানয় অধুগতি যাইব সেইটো জানিবা নিশ্চয় শাস্ত্ৰ পঢ়িলেই নহ'ব ইয়াৰ ভিতৰলৈ সোমাব লাগিব তত্ত্ব বুজিবৰ কাৰণে যত্ন কৰিব লাগিব কাহিনীৰ আলমত মহাপুৰুষ গুৰুজনাই সেইকাৰণে ভাওনা সৃষ্টি কৰিলে কাৰণ আত্মাতত্ত্বটো জনাটো ইমান সহজ নহয় পৰম দুৰ্বোধ আত্মাতত্ত্ব বুলি কৈছে এই আত্মাতত্ত্ব বুজাবৰ কাৰণে গুৰুজনাই কাহিনীৰ আশ্ৰয়ত নাট্য
আৰু নৃত্যৰ মাধ্যমেৰে আমাক বুজাবলৈ যত্ন কৰিলে। গতিকে আমি নুবুজিলে গণ্ডগোল আহি যাব। তাকো এৰি লয় কতো পাখণ্ডৰ মতি। গতিকে বহুতে সেই কথাবিলাকক অনুধাৱন নকৰি অসংগ আৰু পাখণ্ডৰ মত শ্ৰেষ্ঠ মত হিচাপে গ্ৰহণ কৰে আৰু সংসাৰৰ যাত্ৰা পথত উদ্ধ গতিৰ বিপৰীতে অধোগতিলৈ যায়। সেইকাৰণে আমি লক্ষ্যটোক অনুভৱ কৰিব লাগিব। ভগৱন্তই আমাক পৃথিৱীলৈ পঠাইছে কি কৰিবলৈ? তেওঁৰ নাম লৈ তেওঁৰ স্থানলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ। কিন্তু আমি এই বেদৰ বাণীত মোহিত হৈ আমি কি কৰিলো? ভগৱন্তক কৈ থৈ আহিছিলো, প্ৰভু তোমাৰ নাম লৈ তোমাৰ স্থানলৈকে যাম। কিন্তু আমি ইয়ালৈ আহি পেলাই গণ্ডগোল কৰি পেলালো। ভগৱন্তই বাৰে বাৰে কৈছিল যে চোৱা, মানুহক মোহিত কৰিবৰ কাৰণে মই এখন বজাৰ নিৰ্মাণ কৰি থৈছো, যিখন বজাৰৰ নাম হ'ল মায়াৰ বজাৰ। তাত তোমালোক গ্ৰাহক আৰু বেপাৰী হৈ বহি নাযাবা। কিন্তু আমি সেইটোকে কৰিলো। কি কৰিলো? হে ৰাম আহিছিলো মায়াৰ বজাৰলে, ভাল বস্তু কিনি খাবলে, ভাল বস্তু কিনা নহ'ল, মায়াহে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। গতিকে আপোনালোকৰ যাতে তেনেকুৱা নহয় তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছো, মায়া ছেদ কৰি এই 3 দিনীয়া ভাগৱতৰ অনুষ্ঠানৰ দ্বাৰা শুকদেৱৰ মুখেৰে ভাগৱত শুনি যদি পৰীক্ষিতে তৰিব পাৰে, মহাপুৰুষ গুৰুজনাই যদি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে সহজ সৰল ভাষাৰে ভাগৱত দি থৈ যাব পাৰে, তেতিয়াহ'লে এই নামদঙীয়া নামঘৰত অনুষ্ঠিত হোৱা ভাগৱতৰ মাধ্যমেৰে পোৱা জ্ঞানক অনুধাৱন কৰি 7 দিনৰ ভিতৰত আমি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্নৰে আপোনালোক প্ৰত্যেকে আগবাঢ়ক। কিন্তু তাৰ কাৰণে ঈশ্বৰৰ কথা ক'লেই নহ'ব, শুনিবও লাগিব। সেইকাৰণে মই আপোনালোকক এটা প্ৰমাণ কৰিব বিচাৰিছোঁ। মোৰ সময় শেষ হ'ল যদিও আৰু 1 মিনিট মই বেছিকৈ লৈছোঁ, 10:45 হ'ল, কিন্তু অকণমান সময় লৈছোঁ যে চাব, আমি হৰিৰ শব্দ শুনিলে আমি ৰৈ থাকিব নালাগে। এতিয়া বহুতে হৰিধ্বনি শুনিও মাতো নামাতোকে মাতে। এতিয়া আমি এটা আপোনালোকক এতিয়া হৰিধ্বনি দিম, আপোনালোকেনো কেনেকে দিয়ে চাম। অ হৰি, বাৰু ঠিকে আছে, কিন্তু মৰাণত এটা অনুষ্ঠান কৰিবলৈ আহিছিল অনিল তাঁতী বাপে মই। তাৰ হৰিধ্বনিটো এনেকুৱাকে দিছিলে, বগীবিলত ভূমিকম্প হৈ গৈছিলে। কিন্তু ইয়াত যিটো হৰিধ্বনি দিছে, এই নামঘৰটোকে কমাব পৰা নাই। গতিকে কাইলৈ যদি বিশ্বনাথলৈ আমি যাওঁগে, ভকতে আমাক সুধিব তাত কি পালা? বোলে চব পালো, কিন্তু হৰিধ্বনিটো নজমিলে, তেতিয়া কামত নাহিব। সেইকাৰণে এনেকুৱাকে দিয়ক যাতে ভূমিকম্পৰ সৃষ্টি হয়। অ হৰি, এইটো স্বৰত দিলে বগীবিল নহয়, ধেমাজিত থকা জীয়াঢললৈকে কঁপিব। গতিকে আশা ৰাখি এটা কথা আপোনালোকক কৈ যাওঁ, ইমান সময় এই 7:40 পৰা এই মুহূৰ্তলৈকে আপোনালোকৰ পৰা আমি ললোহে, আপোনালোকক কিন্তু আমি একো দিব পৰা নাই। এতিয়া অকণমান কিবা এটা ক্ষুদ্ৰ বস্তু দি থৈ যাম, ভাল লাগে যদি ল'ব, নেলাগিলে দি পঠিয়ালেও আমি লৈ যাম, আকৌ অইনত দিবগৈ লাগিব। অইন একো নহয়, এই যে পাঠকসকলে পাঠ কৰিলে আমিও লগে লগে গাই গৈছোঁ। আমাৰ সন্মুখত ভাগৱত ভাগ আছে যদিও আপোনালোকৰ দৰে আমি চাই চাই পঢ়িব নোৱাৰোঁ, কিন্তু তথাপিতো গাই গৈছোঁ। এতিয়া আপোনালোকে ভাবিব পাৰে এইটো কেনেকৈ সম্ভৱ? এইটো ঈশ্বৰৰ কৃপা আছে সঁচা, কিন্তু ইয়াত নিজৰো কষ্ট আৰু সাধনা লাগিব। গতিকে কেনেকৈ নোচোৱাকৈ ভাগৱত ভাগ মুখস্থ কৰি গাব পাৰে, সেই উপায়টো আজি আপোনালোকক আমি দি থৈ যাম। আৰু দিবলৈ আমাৰ একোৱেই নাই। তে নোচোৱাকৈ ভাগৱতখন কেনেকৈ গাব, সেই উপায়টো আপোনালোকে জানিবলৈ হ'লে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিব লাগিব। এটা শব্দ ক'লে যিমান চেষ্টা কৰিলেও কামত নাহিব। সেইকাৰণে নীৰৱতা অৱলম্বন কৰি ভাগৱত নোচোৱাকৈ কেনেকৈ পঢ়িব পাৰি অকণমান আমি জনাই যাওঁ। এই যে আমি ক'লো নোচোৱাকৈ ভাগৱত পঢ়িবলৈ হ'লে নীৰৱতা অৱলম্বন কৰিব লাগিব বুলি কোৱাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পৰিৱেশ দিলে যে পিং এটা পৰিলেও ইয়াত শব্দ হ'ব। কিন্তু এই নীৰৱতাটো যদি আমি পাঠৰ আৰম্ভণিৰ পৰা, অকল ইয়াত বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত
একেধৰণে যদি ৰাখোঁ তেতিয়া ভাবকচোন কিমান শব্দ মনত ৰাখিব পাৰিম। গতিকে সেই আশাৰে বাবাই সমস্তক সদৌ শেষত মাত্ৰ এটাই কথা কওঁ, ভকত সব আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম পুনৰাই, আপোনালোকৰে ভকতি প্ৰেমে আমাক আনিব উভতাই, পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নৰে আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায়, কোটি কোটি ঘূৰ অপৰাধনীতে কৰো আমি দুৰাশয়, হে হৰি মোক দাস হেন মানি, ক্ষমিও কৃপা ময়, হে হৰি মোক দাস হেন মানি, ক্ষমিও কৃপা ময়। সদৌ শেষত এই 3 দিনীয়া কাৰ্যসূচী সফলভাৱে পৰিসমাপ্তি হোৱাৰ আশাৰে পুনস্থ সকললৈকে ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা জনাই আপোনাক সবে দিয়া আদেশ আৰু দায়িত্ব আৰু বক্তব্য ইমানতে সামৰিছোঁ। জয় গুৰু শংকৰ, শুভৰাত্ৰি।